বিগ ব্ৰেকিং নিউজ লৈ আহিছো ঈদৰ নামাজ আদায় কৰিয়ে ৰাজপথলৈ ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ মুছলমানে কৈছে যে অবৈধ বাংলাদেশীৰ সন্দেহত আমাক অত্যাচাৰ কৰা হৈছে হাজাৰ হাজাৰ মুছলমানে কৈছে যে আমাক ৰাজপথত দেখিলে উঠাই লৈ গৈ হুধা পুছা কৰিছে দাড়ি টুপি দেখিলে এতিয়া আমাক প্ৰশ্ন কৰা হৈছে অবৈধ বাংলাদেশীৰ সন্দেহত আমাক এতিয়া অত্যাচাৰ কৰিছে বুলি এইদৰে ৰাজপথলৈ ঈদৰ দিনাই ওলাই আহি হাজাৰ হাজাৰ মুছলমানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাখনো জিলাত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে বাংলাদেশীৰ নামত হাৰাশাস্তি সহ্য কৰা নহব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া সংখ্যালঘুৱে আৰু সংখ্যালঘুৰ নেতৃত্বত সংগঠনৰ নেতৃত্বত মুছলমানৰ সংগঠনৰ নেতৃত্বত এতিয়া কেইবাখনো জিলাত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আমি ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ ঈদৰ নামাজ আদায় কৰিয়ে প্ৰতিবাদ মুছলমান লোকৰ ঈদৰ নামাজ আদায় কৰিয়ে ৰাজপথত ওলাই আহি এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অধিকাৰ বিচাৰি জিলাই জিলাই ৰাজপথলৈ ওলাই আহিল মুছলমান লোক এই মুহূৰ্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাইছো অবৈধ বাংলাদেশীৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰি এতিয়া ৰাজপথলৈ মুছলমান ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান দেখিলে থানালৈ মাটি আনি খুঠা পুছা কৰে এইদৰে এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিৱসাগৰ যোৰহাট কোনো জাতীয় সংগঠনৰ পৈতৃক সম্পত্তি নহয় বুলি তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দাড়ি টুপি লুঙ্গি দেখিলে অত্যাচাৰ কৰিবলৈ কত সাহস পালে বুলি কত সুযোগ পালে বুলি এতিয়া প্ৰশ্ন কৰিছে সংখ্যালঘুৱে জুৰিয়াৰ কছাৰী গাঁও ঈদগাহ ময়দানত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কেইবাখনো জিলাত প্ৰতিবাদ বাংলাদেশীক বিতৰণ কৰিলে সমৰ্থন জনাব মুছলমানে কিন্তু বাংলাদেশীৰ নামত মুছলমানক হাৰাশাস্তি কৰিলে কেতিয়াও সহ্য কৰা নহব অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অত্যাচাৰ কৰিলে সহ্য কৰা নহব বুলি তেওঁলোকে মন্তব্য কৰিছে আজি সমগ্ৰ দেশবাসীয়ে পালন কৰিছে সমগ্ৰ দেশৰ মুছলমানে পালন কৰিছে আজি ঈদ উল আজহা আৰু আজিৰ দিনটোতে কলা বেশ পৰিধান কৰি অসমত প্ৰতিবাদী কাৰ্যসূচী মুছলমানৰ শান্তি আৰু অধিকাৰ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে মৰিগাঁৱৰ মুছাৰ নেতৃত্বত প্ৰতিবাদত অংশ ললে কেইবাজনো লোকে আমি জনাইছো এই মুহূৰ্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এক্সক্লুসিভ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশসমূহ আহি পৰিছে কেইবাখনো জিলাত এইদৰে মুছলমান ৰাজপথলৈ ওলাই আহি হাতে হাতে তেওঁলোকে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে কৈছে যে প্ৰকৃত ভাৰতীয়ক অবৈধ বাংলাদেশীৰ সন্দেহত হাৰাশাস্তি কৰা হৈছে যোৰহাটত বাংলাদেশীৰ সন্দেহত আজাদ চৌধুৰীৰ বাসগৃহ ভাঙি দিয়াক লৈও উচ্ছেদ চলোৱাক লৈও তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশসমূহ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো আজি ঈদ উল আজহা সমগ্ৰ দেশৰ 20 কোটি মুছলমানে পালন কৰিছে আজি ঈদৰ এই দিনটোতো তেওঁলোকে নামাজ আদায় কৰি প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে আৰু তেওঁলোকে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এটা অত্যন্ত ডাঙৰ খবৰ আজি ঈদ উল আজহা ঈদৰ মাজতে এই ধৰণৰ প্ৰতিবাদ মুছলমানৰ ঈদৰ নামাজ আদায় কৰি এই প্ৰতিবাদ মুছলমান লোকৰ অধিকাৰ বিচাৰি জিলাই জিলাই ৰাজপথলৈ ওলাই আহিছে মুছলমান লোক অবৈধ বাংলাদেশীৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে মুছলমান দেখিলে থানালৈ মাটি আনি সুধা পুছা কৰা হৈছে শিৱসাগৰ যোৰহাট কোনো জাতীয় সংগঠনৰ পৈতৃক সম্পত্তি নহয় দাড়ি টুপি লুঙ্গি দেখিলে অত্যাচাৰ কৰিবলৈ কত সাহস পালে জুৰিয়াৰ কছাৰী গাঁও ঈদগাহ ময়দানত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশীক বিতৰণ কৰিলে সমৰ্থন জনাব মুছলমানে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অত্যাচাৰ কৰিলে সহ্য কৰা নহব বুলি মন্তব্য কৰিছে হুংকাৰ প্ৰদান কৰিছে ঈদগাহ ময়দানত কলা বেশ পৰিধান কৰি প্ৰতিবাদ কৰিছে একাংশ দল সংগঠনে আৰু মুছলমানৰ শাস্তি আৰু অধিকাৰ বিচাৰি বৃহৎ প্ৰতিবাদ বৃহৎ আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰিছে মুছলিম দল সংগঠনে মৰিগাঁৱতো মুছাৰ নেতৃত্বত প্ৰতিবাদত অংশ লৈছে কেইবাজনো লোকে মৰিগাঁও জুৰিয়া লগতে কেইবাটাও প্ৰান্তত আজি মুছলমানে ঈদৰ নামাজ আদায় কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অবৈধ বাংলাদেশীৰ নামত মুছলমানক হাৰাশাস্তি নকৰিবলৈ তেওঁলোকে দাবী জনাইছে আমি অসমৰ সমূহ জনসাধাৰণক আমি পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আশা কৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি অটুট ৰাখি
ভাতৃত্ববোধ জীয়াই ৰাখি শান্তিৰ সম্পত্তিৰ এনাজৰীডাল জীয়াই ৰাখি আমি সকলোৱে বসবাস কৰিব পাৰোঁ। পূৰ্বৰ যিটো ইতিহাস, পূৰ্বৰ যিটো মিলনভূমি, পূৰ্বৰ যিটো ভাতৃত্ববোধ সকলোৱে আমি বিচাৰোঁ যে আজিৰ এই পবিত্ৰ ঈদৰ প্ৰাকখনত আমি সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা সকলোকে আমি আহ্বান জনাইছোঁ যে পূৰ্বৰ যিটো ইতিহাস আমি জীয়াই ৰাখিব লাগিব। বৰ্তমান যিটো ৰাজনৈতিক নেতাসকলে নিজৰ স্বাৰ্থৰ কাৰণে কেৱল হিন্দু মুছলমানৰ ডিভাইড ৰাজনীতি কৰি আছে, এই ক্ষেত্ৰত আমি ভুল যাব নালাগে। গতিকে আজিৰ পবিত্ৰ দিনৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন। জানে যে কেইদিনমান আগতে অসমৰ বিভিন্ন জাতীয় দল সংগঠন একেলগে হৈ সমন্বয়ৰক্ষী এটা সমিতি গঠন কৰি দিয়া হৈছে আৰু সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত আজি অসমৰ বিভিন্ন এলেকাত আমাৰ ঈদৰ দিনাই কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই মৰ্মে আমি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আমাৰ বিশেষকৈ এইটো ঈদগাহ ময়দানত, কছাৰীগাঁও ঈদগাহ ময়দানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হৈছোঁ। আমি ইতিমধ্যে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ। এক নম্বৰ হৈছে অবৈধ বাংলাদেশী নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি বন্ধ হ'ব লাগে আৰু আৰক্ষীয়ে যিটো পুলিচৰ শাসন ব্যৱস্থা কৰিছে এইটো আমি বিৰোধিতা কৰিছোঁ। কাৰণ আৰক্ষীয়ে আইনী শাসন কৰক, আমাৰ কোনো আপত্তি নাই, কিন্তু আৰক্ষীয়ে আপোনাৰ ৰাজনৈতিক নেতাসকলৰ নেতৃত্বত শাসন চলাই আছে, জনসাধাৰণৰ স্বাৰ্থত কোনো শাসন চলোৱা নাই। গতিকে আৰক্ষীৰ শাসনৰ প্ৰতি আমাৰ তীব্ৰ বিৰোধিতা আছে। তাৰ লগতে NRCৰ কাম সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই, বি ভোটাৰৰ সমস্যা সমাধান হোৱা নাই, গৰাখহনীয়াৰ সমস্যা হোৱা নাই, অবৈধভাৱে অসমৰ বিভিন্ন এলেকাত উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে, কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিব পৰা নাই। কেৱল মুছলমান হোৱাৰ কাৰণেই আজাদ চৌধুৰীক আজি উচ্ছেদ কৰা হ'ল আৰু অসমত কেৱল আপোনাৰ লংগি টুপি দাড়িওলা থকা ব্যক্তি মুছলমান সকল থকাৰ কাৰণেই আজি অসমত নিৰ্যাতন হ'ব লগা, আমি নিৰ্যাতনৰ বলি হ'ব লগা হ'ল। আজি চাওক, যিসকল ব্যক্তি আজি মহম্মদ লগোৱা আছে নামৰ আগত, তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ আৰম্ভ হৈছে। আজি শিৱসাগৰ, ডিব্ৰুগড় বা তিনিচুকীয়া অৰ্থাৎ উজনি অসমত কোনোবা দল সংগঠনৰ পৈতৃক সম্পত্তি নহয়। এই অসমত শৃংখল চলিয়া জানিব লাগে যে এই অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ অসম। এই অসমখন হিন্দু মানুহৰ যিমান অধিকাৰ আছে, এই অসমত আমাৰ মুছলমান মানুহৰ সিমান অধিকাৰ আছে। আমাৰ অধিকাৰ কোনো মুখ্যমন্ত্ৰীয়ে দিয়া নাই, আমাৰ অধিকাৰ শৃংখল চলিয়াই দিয়া নাই। আমাৰ মৌলিক অধিকাৰ কোনে দিছে? ভাৰতৰ সংবিধানে, এটা সকিয়া সংবিধান আছে, এই সংবিধানে আমাৰ মুছলমান মানুহখিনিৰ সুৰক্ষা আৰু আমাৰ অধিকাৰ দিছে। আজি সেই সংবিধানৰ ভিত্তিত আমি অসমত জীয়াই আছো, আমি অসমত বসবাস কৰি আছো, কাৰো মানৱতাৰ কাৰণে ইয়াত জীয়াই থকা নাই। গতিকে অসম যোৰহাট যদি শিৱসাগৰ জিলা যদি অসমৰ ৰাজ্যৰ মাজত হয়, তেনেহ'লে আজি বিশেষ এটা জনগোষ্ঠীৰ কাৰণে সেই জিলাখন নহয়, বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰিব পাৰিব। শৃংখল চলিয়াক আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছো। শিৱসাগৰ আৰু যোৰহাট কেৱল বিশেষ এটা জনগোষ্ঠীৰ কাৰণে নহয়, বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা এটা এই ৰাজ্য। ইয়াত শংকৰ ৰাজনৰ ৰাজ্য, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে শান্তিত থাকিবলৈ আমি থাকি আহিছো, অনাগত দিনত আমি থাকিম। ইয়াত কোনোবাই ৰাজনীতি কৰি নিজৰ ব্যক্তিগত স্বাৰ্থক আদায় কৰি, বিশেষকৈ আমাৰ সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ কৰি কোনো পৰ্যায়ে হাৰি যাব নোৱাৰে। আমি গণতান্ত্ৰিকভাৱে অহা 11 তাৰিখে গুৱাহাটী চচলত গোটেই ভাৰতবৰ্ষৰ লগতে অসমত মুছলমানৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ হৈছে তাক আমি গৰিহণা দিছোঁ। আজি মুছলমানৰ ওপৰত যি হাৰাশাস্তি কৰা হৈছে তাৰ প্ৰতিবাদত আজি আমি ক'লা বাছ পৰিধান কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ এটা কথা স্পষ্ট যে 1971 চনৰ পিছত যিসকল লোক আহিছে তেওঁলোক বাংলাদেশী হয় আৰু আগত অহা লোকসকলক বাংলাদেশী নামত হাৰাশাস্তি কৰাটো কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। গতিকে আমি গৰিহণা দিছোঁ। ঈদগাহ ময়দানৰ পৰা আমি গোটেই অসমৰ ৰাইজৰ হৈ আমি এটাই আহ্বান জনাইছোঁ যেন ভাৰতীয় যি সংবিধান, সেই সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কাম কৰিব লাগে। আমাৰ এটাই আহ্বান, আজি গোটেই অসমৰ মুছলমান সমাজ একত্ৰিত হৈ এক মনোপ্ৰতিবাদ সাব্যস্ত কৰিছে। এটা কথা স্পষ্ট যেন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰিম, যেতিয়ালৈকে আমাৰ মানুহৰ আমাৰ যি মূল সমস্যা সেই সমস্যা সমাধান নহ'ব। আমাৰ এটাই দাবী আছিল যেন গাঁৱে গাঁৱে লোক আদালত পাতি যি ডিভোটৰ সমস্যা, এই সমস্যাটো সমাধান কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰি আহিছিলোঁ। আজি প্ৰকৃত ভাৰতীয় মুছলমানসকলক যি হাৰাশাস্তি কৰা হৈ আছে, অন্যায় কৰা হৈছে, সেই অন্যায়ৰ বিৰুদ্ধে আমি মাৰবন্দী থিয় হৈছোঁ। এইসকলৰ বৈধ নথি পত্ৰ আছে, তেওঁলোকৰ আজু ককাসকলৰ 1965 ভোটাৰ তালিকাত 51 ভোটাৰ তালিকাত নাম থকাৰ পিছতো এই লোকক বাংলাদেশী হৈ যোৱাটো গৰিহণাযোগ্য ধিক্কাৰজনক। কোঅৰ্ডিনেশ্যন কমিটি আছিল, সেই কমিটিৰ আহ্বানত যি মৌন প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে, আজি তাৰেই গোটেই অসম জুৰি এই
অসমৰ লগতে আজি মৰিয়াবাৰী শাহী ঈদগাহ ময়দানত আমি আমাৰ মোচাৰ কৰ্মকৰ্তাসকলে আমি মৌন প্ৰতিবাদ সাব্যস্ত কৰোঁ। আমি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আহ্বান জনাওঁ যে মুছলমানসকলক হাৰাশাস্তি কৰা বন্ধ কৰক আৰু যিসকল বাংলাদেশ নামত হাৰাশাস্তি কৰি আছে যাতে দ্বিতীয়টো নহয় তাৰে প্ৰতি লক্ষ্য ৰখাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথাই আমাৰ যি